মহাদেৱৰ নগৰীত আজি আমাৰ শেষৰ দুদিন হয়। বানাৰসত আজি আমাৰ ৩ নম্বৰটো দিন। আচলতে আজি আমাৰ থকাৰ কোনো প্লেনিং নাছিলে। যিহেতু আমাৰ বাছ আছিলে ৰাতি একেবাৰে ৮টা ৯টামান বজাত। চেকআউট আছিলে আমাৰ হোটেলত ১১টা বজাত। দিনত আমি অলপমান ফুৰি মেলি আমি বাছত যোৱাগে কথা আছিলে শিলিগুৰিলৈকে। কিন্তু বাছখন যিখন টিকেট বুক কৰি থোৱা আছিলে সেইখন এক্সিডেণ্ট হোৱাৰ বাবে আমি আজি দিনটো থাকিব লগা মানে আজিৰ দিনটো আমাৰ থাকিব লগা হ'ল। দিনত আমি ৰাতিপুৱা ক'তো নগ'লো যিহেতু ভাগৰ লাগি আছিলে চবৰে। একেবাৰে গধূলি আমি ওলাই গৈছো মহামৃত্যুঞ্জয় মন্দিৰলৈ। এয়া দেখিছে নহয় খুব ধুনীয়া মন্দিৰ ভাগ। এই পোৱালিটো দেখিছে ই আমাক সকলোকে মানে গাইড কৰি আছে আৰু মতা মানুহ আৰু মাইকী মানুহৰ বেলেগ বেলেগ লাইন। ইয়াতে দেখিছে নহয় সৌৰভে মোক ভিডিঅ' কৰি আছে মই তাক ভিডিঅ' কৰি আছো। আচলতে মানে কি হ'ল ভয় লাগি গৈছিলে যিহেতু দুটা বেলেগ বেলেগ লাইন মানে লগতে আমি দৰ্শন কৰিব নোৱাৰিম নেকি যিহেতু লগত আহিছো ধুনীয়াকে পূজা ভাগ কৰিব নাপালে ভাল নালাগে। কিন্তু দুটা বেলেগ বেলেগ লাইন যদিও কিন্তু আমি দুইটা একেবাৰে লগতে লগতে মানে সমানত সমানত পাইছোগে। যিহেতু দুইটাই মহাদেৱৰ খুব ডাঙৰ ভক্ত আৰু লগত গৈছো মানে লগত মহাদেৱে মাতিছে কাৰণে লগত যাব পাৰিছো। আৰু সেইকাৰণে পূজা ভাগ লগত কৰিব নাপালে মানে ভাল নালাগিব ন, সেইকাৰণে অলপ ভয় লাগি আছিলে। কিন্তু ধুনীয়াকে লগতে পূজা ভাগ আমি কৰিব পালো, ধুনীয়াকে মালা দিলে। আৰু ভিতৰত বহুত কেইভাগ মন্দিৰ আছে। মানে বহুত কেইভাগ লিংগ আছে। ধুনীয়াকে আমি পূজা কৰিলো যিহেতু ভিডিঅ' কৰা এলাও নাই সেইকাৰণে নকৰিলো। আৰু মই আপোনালোকক কৈছিলো যে আগৰটো ভিডিঅ'ত মানে ভালকে বুজাই ক'ব নহ'লে সেইটো ভিডিঅ'ত আচলতে বহুত দীঘল হৈ যাব কাৰণে। যিহেতু মানে কাশীত আমাৰ ১২ জ্যোতিৰ্লিংগৰ ভিতৰত গোটেই জ্যোতিৰ্লিংগ মানে ১২টা জ্যোতিৰ্লিংগই আছে। সেইকাৰণে যিসকল মানে ধৰক শাৰীৰিকভাৱে যাব নোৱাৰে ১২ জ্যোতিৰ্লিংগ দৰ্শন কৰিব, সেইকাৰণে ইয়াতে যদি আপুনি আহি দৰ্শন কৰি যায় সেই ১২ জ্যোতিৰ্লিংগ দৰ্শন কৰাই হয়। মানে আছে চব ১২ জ্যোতিৰ্লিংগ ইয়াত আছে। আপোনালোক সেইকাৰণে যদি কোনোবা শাৰীৰিকভাৱে যাব নোৱাৰে তাতে দৰ্শন কৰি আহিব পাৰে। গোটেই কেইভাগ চব বেলেগ বেলেগ জেগাত আছে। আমি যিহেতু গোটেই মানে কেইভাগলৈ যোৱা নাই সেইকাৰণে গোটেই কেইভাগ মই দেখাব নোৱাৰো। কিন্তু এই ধৰক কেদাৰেশ্বৰ মন্দিৰ, তাত আমি কেদাৰনাথ যোৱাৰ দৰে হয়। আৰু ইয়াত দেখিছে নহয় এই কুঁৱা ভাগৰ পানী 42 ডেইজ আপোনালোকে যদি গা পা ধুই পূজা কৰি মেলি ৰাতিপুৱা খালী পেটত যদি 42 ডেইজ খায় তেনে সকলো বেমাৰ আজাৰ ভাল হৈ যায় বুলি মানে নাশ হয় বুলি বিশ্বাস আছে। আৰু তাতে ধুনীয়াকে দোকানবোৰত পানী বটল পাবই, ধুনীয়াকে কিনি ল'ব। আমি 2 বটল ল'লো আচলতে আৰু অলপমান আনিব পাৰিলে হ'লে ৩-৪ বটল মান। 2 বটল মানে কি হয় এমুখনিত সদায় এগিলাচ পানী মিহলাই খাব লাগে বুলি কয়। কিন্তু তথাপিও ন আৰু আমি 4 বটল মান আনিব পাৰিলেও হ'লে। আপোনালোক যদি কোনোবা যাম বুলি ভাবিছে সৰহকে বটল লৈ যাব। এয়া ধুনীয়াকে আমি তাৰ পৰা ওলাই আহিলো আৰু এইফালে দেখিছে নহয় ধুনীয়া ধুনীয়া দোকান আছে। আমি ধুনীয়াকে সকলোবোৰ সোমাই সোমাই কিবা কিবি বস্তু চাই আছো। এইফালে চৈত্যদাই কিবা কিবি এই মেগনেটৰ যিটো কাঁচিৰ সেইটো ষ্টিকাৰটো সেইবোৰ চাই আছে। ময়ো ইমান ধুনীয়া ধুনীয়া সৰু সৰু অকণমানি বস্তুবোৰ মোৰ যিহেতু অকণমানি বস্তুবোৰ ভাল লাগে সেইকাৰণে মই সেইবোৰে চকুত পৰিছে সেইবোৰে চাইছো। চবে কৈছে এইবোৰ সৰু সৰু বস্তুবিলাক আৰু লৈ যাবা নেকি ইয়াৰ পৰা বুলি কৈছে, যিহেতু আমাৰ তাতো পায় এইবিলাক এনেকুৱা সৰু সৰু ছাতিবিলাক। সি কিন্তু ইয়াৰ পৰা ভাইটিৰ কাৰণে কিবা এটা ল'লে। যিহেতু সি মানে এনেকুৱা মানে এইটো কি হয় এটা খেলনা বস্তুৱে মানে সি তালে এটা লৈ ল'লে তাৰ পৰা দেখি পিনে। আৰু আমি এটা ষ্টিকাৰ ধুনীয়া কাঁচিৰ এটা সেনেকুৱা এটা ল'লো। আৰু এইফালে গলি গৈ আছো। আমি আজি আকৌ মানে মণিকৰ্ণিকা ঘাট যাম। দেখিছে নহয় কিমান মানে কৈছো খোজকাঢ়িছো আজি যে বহুত খোজকাঢ়িছো আৰু মানে ৰাতিপুৱা যিহেতু মানে ৰেষ্ট ল'লো ন সেইখিনি গোটেইখিনি মানে এতিয়াও উলিয়াই দিম। এয়া আমি আহি পালোহি। আৰু যিহেতু কাশীৰ পৰা একো নিব নালাগে বুলি কয়, যি আছে চব এৰি থৈ মানে দুখ কষ্টবোৰ এৰি যাবহে লাগে বুলি কয়। আৰু ইয়াৰ পৰা গংগা দিয়াত স্নান নকৰে বহুতে, আমিও কৰা নাই। আৰু ইয়াৰ গংগা পানী নিনিয়েও কাৰণ যিহেতু ইয়াত ওচৰতে মানে মৰাশ জ্বলাই থাকে। ইয়াৰ পানীখিনি খুব অলপ তেলীয়া হৈ থাকে আৰু ইয়াৰ পানী মানে বিশেষকৈ নিব নালাগে। যিহেতু ইয়াৰ মুক্তিৰ দুৱাৰ বুলি কয় ন, আমাৰ কাশীখনক মুক্তিৰ দুৱাৰ বুলি কয়। সেইটো কাৰণে ইয়াত যি মানে কীট পতংগ যিখিনি থাকে বা ইয়াৰ পানীখিনি নিব নালাগে। কাৰণ তেহেঁতি মুক্তি নাপায় বুলি কয়। সেইকাৰণে ইয়াৰ পৰা আমি একো নিয়া নাই। আৰু যিখিনি মালা দিছিলে সেই মালাখিনি মানে তাতে উটুৱাই থৈ আহিব লাগে বুলি কয়। সেইকাৰণে আমি উটুৱাই দিলো যিহেতু নিব নালাগে। কিন্তু অপৰাজিতাৰ যিপাহ ফুল মালা হয় কাল ভৈৰৱক দিছিলে সেইডাল খালি নিব লাগে বুলি কৈছে। মানে হোটেলৰ দাদাজনে কৈ আছিলে যে সেইডাল খালি মই লৈ আহিছো, সেইডাল অকল মইহে পালো। বাকীকেইডাল সৌৰভে আচলতে অপৰাজিতাৰ নাপালে, বাকীখিনি নাৰ্জী তেনেকুৱা আৰু গজৰা টাইপৰ তেনেকুৱা ফুলটোৰহে পালে। সেই ফুলটোৰ নামটো আচলতে মই নাজানো। আৰু আচলতে আমাৰ এটা ভুল হ'ল মাইণ্ডৰ পৰা একেবাৰে গুচি গ'ল গংগাত। আচলতে ফুলখিনি উতৰাব নালাগিছিলে, আমি তেনেকে মানে কি হ'ল আনি পেলাই ফুলত দি দিব লাগিছিলে। কিন্তু আমাৰ সেইটো ভুল হয়, আপোনালোকে সেনেকুৱা ভুলটো নকৰিব। আমাৰ মাইণ্ডৰ পৰা তেতিয়া গুচি গ'ল যে পিছত মানেহে আমাৰ মনলৈ আহিছে আচলতে।
তাৰপাছতে ঘাটতে লাগি থকা খুব ধুনীয়া এখন মানে কেফে বুলি ক'ব লাগিব। ইমান ধুনীয়া দেখিছে নহয়, লাইটিঙেৰে একেবাৰে ভৰি আছে। আৰু এই দাদাজনক মই দেখাইছিলোঁ যে সেইজন কাৰ্বি আংলঙৰ হয়, অসমীয়া জানে মানে। তেওঁ আমাক কিবা-কিবি দিবলৈ আহোঁতে মানে কৈছে, তেতিয়া মানে কৈছে, "অসমীয়া নেকি?" তেওঁ কৈছে, মই কাৰ্বি আংলঙৰ পৰা হয়।" আৰু এইখন খালি মানে IPL থিমত মানে হেৰি কৰিছে, চবৰে দেখিছে নহয় ফটো ওলমি আছে, বিৰাট কোহলি, ৰিয়ান চবৰে। আৰু ইয়াৰ কিন্তু দামবোৰ সাংঘাতিক বহুত বেছি। এই যে আমি ক'ল্ড কফি লৈছিলোঁ তাত ৩৫০ নে কিমান আৰু দেই। অলপ কষ্টলি হয় বাৰু, কিন্তু ইয়াৰ ভিউটো বহুত বেছি ধুনীয়া। সেইকাৰণে আপোনালোকে যাব পাৰে। আমি তাৰপিছতে বহুত ধুনীয়া, ধুনীয়া ফটো, ভিডিঅ' মানে তুলিলোঁ। আৰু আজি কি হ'ল, আমি কেইটা আহিছোঁ? আমি ৬টা নে ৭টা আহিছোঁ। বাকী কেইজনী ৰুমতে থাকিলে। তেহেঁতি আজি নাহিলেই। আমিহে আজি গোটেই দিন মানে ৰাতিপুৱা নহ'লেও পিছবেলাৰ পৰা আমি গোটেই ৰাতি এতিয়া ১২:৩০ মান বাজিব হ'ল। এইবোৰ আমি এক্সপ্ল'ৰ কৰি আছোঁ। আৰু দেখিছে নহয়, আমি আচলতে ব'টিং নকৰিলোঁ ৰাতিপুৱা। ব'টিং এইটো কাৰণে নকৰিলোঁ, যিহেতু মানে কি হ'ল, পানীৰ কাৰণে দুইটাৰে বেয়া মানে। অকল মোৰ নহয়, তাৰ নহয়, দুইটাৰে বেয়া। সেইকাৰণে মানে ঘৰৰ পৰা অকণমান কৈ আছিলে যে পানীৰ পৰা দূৰত থাকিব। আৰু কি হ'ল, অলপ ভয়ো লাগি আছিলে, যিহেতু মানে ইমান ঘৰৰ পৰা দূৰত আছোহি ন, কিবা এটা হ'লে। কিন্তু তথাপিও আকৌ পিছত চবকে দেখি মানে ৰাতি কি হ'ল, আমি আহোঁতে ভাবিছিলোঁ ঘাটত মানে ব'টতে আহি যাম মানে আমি হোটেলৰ ওচৰলৈকে। কিন্তু তেনেকে নাপালোঁ, দামবোৰ অলপ বেছি বেছি কৰিলে, সেইটো কাৰণে আমি আহিলোঁ, খোজকাঢ়ি আহিলোঁ। এইফালে আহি আমি পাণ খালোহি। এইফালে দেখিছে নহয়, এখন পাণত ৩০ টকা। কিন্তু এয়া দেখিছে নহয়, আমাৰ লগত আছিলে যে আমাৰ ওচৰতে নিতাশ্ৰী, তাই কি হ'ল মানে, তাই মানে প্ৰথমতে ৬০ ৰুপিজ ক'লেতো, তাই মানে ৬০ ৰুপিছে দি দিলে। আমি আকৌ ইয়াত প্ৰথমতে কিনিলোঁ আমি ৩খন। আমি ৩০ ৰুপিজ দিলোঁ গোটেইখিনিয়ে, তাই আকৌ ৬০ ৰুপিজ দিলে। তাৰপিছতে ইয়াত ধুনীয়াকৈ আমি পেকিং কৰাই ল'লোঁ ঘৰৰ কাৰণে। এয়া দেখিছে নহয়, দাদাজনে কি ধুনীয়াকৈ পেকিং কৰাই দিছে। আৰু মানে থাকিব নাথাকিব কনফিউজ হৈ আছিলোঁ। তথাপিও মানে যদি থাকে আৰু ঘৰলৈ লৈ যাম বুলি আমি দুয়োটাই সৌৰভো ঘৰৰ কাৰণে, মোৰো ঘৰৰ কাৰণে এইফালে পেকিং কৰাই ল'লোঁ। আৰু বাকীবিলাকেও পেকিং কৰাই ল'লে বাৰু। এয়া আকৌ আমি বেলেগ এখন দোকানলৈ আহিলোঁ। এইখন দেখিছে নাই, এইখনো পাণৰ দোকানেই হয়। এয়া আমি আৰু মিঠাই-চিঠাই ল'লোঁ, সেইবোৰ মানে মাজে মাজে ভিডিঅ' কৰা থাকিয়ে গৈছে আচলতে। এয়াও ঘৰৰ পৰা পেকিং কৰাই ল'লোঁ এইখনৰ পৰা। আৰু এইবোৰ আমি মিঠাই লৈ ল'লোঁ, লিচু লৈ ল'লোঁ, মানে গোটেই দেখিছে নহয় ভৰ্তি। তাৰপিছতে বাকী 3টা গ'লগে, আমি খানা খাবলৈ গুচি আহিলোঁ। যিহেতু ভোক লাগি আছিলে। মোৰ ইমান ভোক লগা নাই, আচলতে তাত বহুত গৰম যে, মানে গৰমত মোৰ ভোকটো একেবাৰে নাইকিয়া হৈ যায়। সেইকাৰণে সিহঁতলে পেকিং কৰাই ল'লে, আৰু মই মেংগ' শ্বেক এটা লৈ ল'লোঁ। সৌৰভেও পেকিং কৰাই ল'লে, যিহেতু বাকীখিনিলে পেকিঙে কৰাই ল'লে, সেইকাৰণে সিও পেকিঙে কৰাই ল'লে। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। নেক্সটে কি কি হ'ল আপোনালোকক দেখুৱাম বাৰু দেই।